খুব ভাল লাগিছে ডক্টর বি আর আম্বেদকাৰ ফাউণ্ডেশ্যনে ইয়াতে আমাৰ সতীৰ অধিকাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে আৰু এই পদক্ষেপৰ কথা মোক তেখেতসকলে অৱগত কৰিছিল আৰু সতীৰ অধিকাৰ যি প্ৰতিমূৰ্তিভাগী সেই প্ৰতিমূৰ্তিভাগী স্থাপন কৰাৰ ক্ষেত্ৰত বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰ পৰা সহযোগিতা বিচাৰিছিল আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে তেখেতসকলে যি অনুৰোধ জনাইছিল সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মই কিছু সহায় কৰিবৰ কাৰণে তেখেতসকলক সক্ষম হৈছিলোঁ আৰু আজি আমি সতীৰ অধিকাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াতে বি আৰ ফাউণ্ডেশ্যনৰ যোগেদি স্থাপন কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিবৰ কাৰণে সক্ষম হ'লোঁ। মই সতীৰ অধিকাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সতীৰ অধিকাৰক আৱিষ্কাৰ কৰিছিল। সতীৰ অধিকাৰ যিখিনি কৰ্মৰাজি সেইখিনি আমি নিশ্চয় সমাজত বৰ্তমান সমাজত তাৰ প্ৰাসংগিকতা আছে আৰু সেইকাৰণে সতীৰ অধিকাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত আমি নিশ্চয় পৰিচয় কৰাই দিয়া সতীৰ অধিকাৰ বিষয়ে জনোৱাৰ আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য আছে। আজি এই অঞ্চলত ডক্টৰ বি আৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে উদ্যোক্তাসকলে খুব সুন্দৰভাৱে এইখিনি কাম কৰি আছে। ভৱিষ্যতৰ দিনতো এইখিনি তেওঁলোকে খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব এইখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকে বহু কথা চিন্তা কৰিছে যে ভৱিষ্যতৰ দিনত সতীৰ অধিকাৰ এই চিন্তাক আগুৱাই লৈ যাবৰ কাৰণে বহুখিনি তেখেতে কৰ্মৰাজি কৰিবৰ কাৰণে আগবাঢ়িছে। সেইখিনি ক্ষেত্ৰতো আমাৰ তৰফৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে সেই সহযোগিতাৰ কথা মই তেখেতসকলক ব্যক্ত কৰিছোঁ কাৰণ মই নিজকে সৌভাগ্যৱান বুলি এইকাৰণেই কৈছোঁ যে তেখেতসকলে কৰা কৰ্মৰাজিৰ লগত ময়ো তেওঁলোকৰ লগত সহভাগী হৈ কাম কৰিবৰ কাৰণে সুবিধাখিনি পাইছোঁ। সেইখিনি ক্ষেত্ৰত ভৱিষ্যতেও মই মোৰ তৰফৰ পৰা যিখিনি কৰিব লাগে মই সেইখিনি সহযোগিতা আগবঢ়াই যাম। খুব ভাল লাগিছে ডক্টৰ বি আৰ আম্বেদকাৰ ফাউণ্ডেশ্যনে ইয়াতে আমাৰ সতীৰ অধিকাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে আৰু এই পদক্ষেপৰ কথা মোক তেখেতসকলে অৱগত কৰিছিল আৰু সতীৰ অধিকাৰ যি প্ৰতিমূৰ্তিভাগী সেই প্ৰতিমূৰ্তিভাগী স্থাপন কৰাৰ ক্ষেত্ৰত বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰ পৰা সহযোগিতা বিচাৰিছিল আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে তেখেতসকলে যি অনুৰোধ জনাইছিল সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মই কিছু সহায় কৰিবৰ কাৰণে তেখেতসকলক সক্ষম হৈছিলোঁ আৰু আজি আমি সতীৰ অধিকাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াতে বি আৰ ফাউণ্ডেশ্যনৰ যোগেদি স্থাপন কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিবৰ কাৰণে সক্ষম হ'লোঁ। মই সতীৰ অধিকাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সতীৰ অধিকাৰক আৱিষ্কাৰ কৰিছিল। সতীৰ অধিকাৰ যিখিনি কৰ্মৰাজি সেইখিনি আমি নিশ্চয় সমাজত বৰ্তমান সমাজত তাৰ প্ৰাসংগিকতা আছে আৰু সেইকাৰণে সতীৰ অধিকাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত আমি নিশ্চয় পৰিচয় কৰাই দিয়া সতীৰ অধিকাৰ বিষয়ে জনোৱাৰ আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য আছে। আজি এই অঞ্চলত ডক্টৰ বি আৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে উদ্যোক্তাসকলে খুব সুন্দৰভাৱে এইখিনি কাম কৰি আছে। ভৱিষ্যতৰ দিনতো এইখিনি তেওঁলোকে খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব এইখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকে বহু কথা চিন্তা কৰিছে যে ভৱিষ্যতৰ দিনত সতীৰ অধিকাৰ এই চিন্তাক আগুৱাই লৈ যাবৰ কাৰণে বহুখিনি তেখেতে কৰ্মৰাজি কৰিবৰ কাৰণে আগবাঢ়িছে। সেইখিনি ক্ষেত্ৰতো আমাৰ তৰফৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে সেই সহযোগিতাৰ কথা মই তেখেতসকলক ব্যক্ত কৰিছোঁ কাৰণ মই নিজকে সৌভাগ্যৱান বুলি এইকাৰণেই কৈছোঁ যে তেখেতসকলে কৰা কৰ্মৰাজিৰ লগত ময়ো তেওঁলোকৰ লগত সহভাগী হৈ কাম কৰিবৰ কাৰণে সুবিধাখিনি পাইছোঁ। সেইখিনি ক্ষেত্ৰত ভৱিষ্যতেও মই মোৰ তৰফৰ পৰা যিখিনি কৰিব লাগে মই সেইখিনি সহযোগিতা আগবঢ়াই যাম।